1 আগষ্টৰ পৰা বোলে আঁচনিসমূহ আকৌ আৰম্ভ হ'ব। মই এষাৰে কথা ক'ম যে যিমান বেয়া মানুহ হ'লেও, যিমান লোভীয়া মানুহ হ'লেও অন্ততঃ এই সময়ছোৱাত আপোনালোকক বেয়া নাপালেহেঁতেন যদি আপোনালোকে এই সময়ছোৱাত যদি আঁচনি চিন্তা নকৰি যদি এই বানপানী সমস্যাত যিখিনি মানুহ আজি ভুক্তভোগী তেওঁলোকক যদি সহায় কৰিলেহেঁতেন। আৰু এই সময়ছোৱাতো আপোনালোকে আঁচনি বিলাই, ফ্ৰীত পোৱা দাউল দালি চেনি বিলাই নিজৰ ৰাজনীতিৰ ক্ষেত্ৰত, নিজৰ গাদী সুৰক্ষাৰ ক্ষেত্ৰত যদি আপোনালোকে ভাবি আছে এই সময়ছোৱাটো, তেন্তে আপোনালোকৰ মনত মানৱতা নাই বুলিয়ে মই ভাবোঁ। আজি এই আঁচনিবোৰ 2 মাহ 3 মাহৰ পিছত দিয়া হ'লেও অন্ততঃ অসমৰ ৰাইজে গম পালেহেঁতেন বা আপোনালোককো বুজিলেহেঁতেন যে হয় আজি আমাৰ অসমত এনেকুৱা এটা বিপদ হৈছে, চৰকাৰে সেই মানুহখিনিক সহায় কৰাটো উচিত। কাৰণ আগতে টিভি থাকে যদিও আজিকালি সকলোৰে ঘৰে ঘৰে, চবৰে হাতে হাতে এণ্ড্ৰইড মোবাইল আছে। গতিকে ছ'চিয়েল মিডিয়াত কি হৈ আছে, দুনিয়াখনত কি হৈছে কি নাই সকলোৱে গম পায়। নাপায় এই সময়টো ৰাজনীতি নকৰিব। যদি আপোনালোকে ভাল কাম কৰে তেন্তে অবভিয়াছলি আপোনালোকক মানুহে ছাপোৰ্ট কৰিব। কিন্তু হ'ব পাৰে আমাৰ অসমত এচাম মানুহ আছে যি লোভ কৰে, কিন্তু সেই লোভৰ যি আপোনালোকে ফাইদা উঠাই আছে সেইটো কাম নকৰিব।